এইখন সংসাৰ ঈশ্বৰে সৰজিলে যাবৰে সময়ত যাবিকে নমতে যাবৰে সময়ত যাবিকে নমতে সংসাৰৰে মায়া এৰি মোৰ গুৰু ঐ সংসাৰৰে মায়া এৰি মোৰ গুৰু ঐ সংসাৰৰে মায়া এৰি হৰি জীৱৰ উত্তম মনুষ্য জনম হিৱা সেকালে ৰখি হিৱা এ হৰি হৰিত ভকতি কৰে যি দুজনে সেইজনে মুকুতি পাই হৰি নাম লবলৈ হেলা নকৰিবা হৰি নাম লবলৈ হেলা নকৰিবা হৰিৰ নামত মুকুতি পাই হৰিৰ নামত মুকুতি পাই হৰিৰ নামত মুকুতি পাই
সত্যৰ যুগৰ সুমতি ও নামে এক ৰজা সন্তান সদৃশ কৰি ও পালে হব আৰু কুকিলিনী নামে ভাৰ্যা হোতাই অতি গুণৱতী আৰু ৰজা ৰাণী সদায় কৰে ও বিষ্ণু তভ আৰু সেই ৰজা ৰাণীৰ হো পদূলিত আছে ক ও বিষ্ণু ৰমন দীৰ সেই মন্দিৰটো ৰজা ৰাণীয়ে এই সদায় মাৰ জন কৰে অভিত ৰবা কিন্তু কি আচৰিত কথা সেই মন্দিৰৰ ওপৰত অধৰ্ম ধ্বজা এক আছে ও সেই মন্দিৰৰ পৰে সেই ধ্বজাৰ বিৱৰণ কওঁ ও শুনক এক সেই ধ্বজাৰ বিৱৰণ কওঁ হো শুনক এক মহামুনি অভিভাণ্ডাক মহাজ্ঞানী ব্ৰহ্ম পুৱাই ও ৰজাৰ ঘৰে যা
ঘট বেলি ৰজাৰ ৰজা ৰাণী দুয়োজনে মন্দিৰত আছে হৰে বিভাণ্ডক মুনি যায় মন্দিৰলৈ মন্দিৰটো দেখি মোৰ ভাল লাগি গ'ল ৰজাৰ ইমান ধুনীয়া মন্দিৰ ৰজা ইমান ধুনীয়াকৈ সজাইছে আৰু ৰজাই ইমান ধুনীয়াকৈ ৰাখিছে কিন্তু ৰজাই কিন্তু মন্দিৰৰ ওপৰত এখন বস্ত্ৰও ৰাখিছে আৰে কিয় ৰাখিছে কি সেইখন বস্ত্ৰখন দেখি মোৰ কৌতূহল হ'ল ঠিক আছে এই বস্ত্ৰখন কিয় তুলি থৈছে আৰু মই এই কথা সুধিম যায় এই কথা সুধিম যায় আনফালে ৰজা আৰু ৰাণীয়ে মন্দিৰৰ ভিতৰত সোমাই কি কৰিছে মন্দিৰ সেৱা কৰি দুয়ো ৰজা ৰাণী বাহিৰ লাই যেতি আরে দুয়ো মুনি দেখা পায় সাদৰে প্ৰণাম প্ৰণাম গুৰুদেৱ প্ৰণাম আহক আতয়নন্তৰে বিভাণ্ডক মুনিক লৈ চোৱা বহিবা আসনত বহিছে আসনত বহিছে শুনা ৰজা তোমাক এটি মই প্ৰশ্ন কৰিব খুজিছো শুনা ৰজা সোধে ৰজাক লাহে
ৰজা তোমাৰ মন্দিৰটো দেখি মোৰ ভাল লাগি গ'ল। ইমান ধুনীয়া মন্দিৰ তুমি ইমান ধুনীয়াকৈ সজাইছা আৰু ৰজা তুমি ইমান ধুনীয়াকৈ ৰাখিছা, কিন্তু মন্দিৰৰ ওপৰত এখন কিন্তু তুমি বস্ত্ৰও ৰাখিছা। কিয় ৰাখিছা? কি সেইখন কবানে ৰজা? এই বস্ত্ৰখন দেখি মোৰ কৌতূহল হ'ল। তেতিয়া ৰজাই বিবান্দক মুনিক চাই কৈছিল, গুৰুদেৱ আপুনি মোক বৰ ডাঙৰ প্ৰশ্ন কৰিলে। আপুনি মোক প্ৰশ্ন কৰিছে সেই মন্দিৰৰ ওপৰত থকা বস্ত্ৰখন কি, কিয় সেইখন মন্দিৰৰ ওপৰত আছে, মন্দিৰৰ ওপৰত থকা বস্ত্ৰখনৰ নাম কি? গুৰুদেৱ এই কথা ক'বলৈ হ'লে আমাক অলপ সময় লাগিব, সেয়েহে মই আপোনাৰ আগত কৈ যাম, আপুনি মাত্ৰ একান্ত মনে শুনি থাকক, তেতিয়াই বুজিব সেই মন্দিৰৰ ওপৰত থকা বস্ত্ৰখন কি, কিয় সেইখন মন্দিৰৰ ওপৰত আছে আৰু সেই বস্ত্ৰখনৰ নাম কি। সেয়েহে গুৰুদেৱ মই আপোনাৰ আগত ক'ব বিচাৰিছো মোৰ পূৰ্বজন্মৰ কথা। হ গুৰু পূৰ্ব কালে আছিলো মই মালিক নামে চহৰ গুৰু ধৰ্ম কৰ্ম নীতি নিয়ম কৰো মহি মুহুৰ গুৰু দিনৰ দিনটো বিচনাতহে শুই থাকো মই গুৰু মনে মনে ভাবি থাকো মই যদি ৰাতি হয় যদি ৰাতি হয় তেতিয়া মই কি কৰিছিলো জানে গুৰুদেৱ? মধ্যৰাতি উঠি যাওঁ মই ধনী জনৰ ঘৰ গুৰু ফোনবোৰ কাঢ়ি আনো মই কৰি মহি মোহৰ গুৰু গুৰুদেৱ এনেকৈ কুকৰ্মত লিপ্ত হওঁ মোৰ প্ৰতি সকলোৰে মোৰ প্ৰতি সকলোৰে অকল সেয়াই নহয় গুৰুদেৱ, অকল সেয়াই নহয়, আৰু মই কি কৰিছিলো জানে গুৰুদেৱ? আৰু মই কি কৰিছিলো জানে? নৰ হত্যা, নাৰী হত্যা, লুণ্ঠন ধৰ্ষণ, অন্য কথা নাই মোৰ, অন্য কথা নাই মোৰ। ঐ এইবিলাক দেখি পাছে নগৰীয়া মালিদস্যুৰ অত্যাচাৰ দিনে দিনে বাঢ়ি গৈছে। বল বল তাক ধৰি আমি উচিত শাস্তি দিয়া হ'ব, ভাল হ'ব। ঐ ভাইহঁত
মালিচুৰ বোধহয় আজি ঘৰত আছে আছে আজিয়েই ধৰা ভাল হ'ব ভাল হ'ব ঐ ভাইহঁত ঐ বল বল ধৰ ধৰ মাৰ মাৰ ধৰ ধৰ মাৰ মাৰ ঐ এই শব্দ শুনি সি মহাভয় পাইলা এই কথা শুনি কি মহাভয় পাইলা ঐ ভাইহঁত ঐ ঐ বল বল ধৰ ধৰ মাৰ মাৰ ধৰ ধৰ মাৰ মাৰ ঐ এগিলে গোটেই ঘৰ সোমাল আহি এই কি হ'ব এতিয়া এই যা চালা যে ঐ হ'ব পিছফালৰ দুৱাৰ খুলি পিছফালৰ দুৱাৰ খুলি ঐ ভাইহঁত ঐ পিছৰ দুৱাৰ খোলা আছে বোধহয় মালিচুৰ এইফালে পলাই গৈছে ঐ ভাইহঁত বল ধৰ 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 অ মালিচুৰ পলাই গইলা মনৰ হয়ত দৌৰি দৌৰি মালিচুৰে পাইলা বনৰ ভিতৰ এই মালিচুৰ পলাই গ'লে দৌৰি দৌৰি মালিচুৰে পাইলা এই বনৰ ভিতৰ ও হাতী ঘোঁৰা বাঘ ভালুক ও এই দৌৰিতে বাহালয়ে সেই বনে থাকে মালি ও মনত হয় নাই মালিচুৰ পলাই গ'লে দৌৰি দৌৰি মালিচুৰে পাইলা এই বনৰ ভিতৰ নাই নাই মই সেই মানুহৰ হাতত মৰাতকৈ এই বনৰ মাজত মই জীৱ জন্তুৰ হাতত মৰাটোৱেই ভাল হ'ব নাই নাই মই আৰু কেতিয়াও ঘৰলৈ উভতি নাযাওঁ মোৰ বৰ পিয়াহ লাগিছে বহুত দৌৰি দৌৰি আহিলো ইমান দৌৰিছো কিমান দূৰ পালোহি মই গমেই নাপালো মোৰ বৰ পিয়াহ লাগিছে এই বনৰ মাজত পানী বাৰু মোক কোনে দিব পানী বাৰু মোক কোনে দিব পানী বাৰু মই ক'ত পাম পানী বাৰু মই ক'ত পাম পানী বাৰু মই নাই নাই আৰে পদুম পুখুৰী আকৌ কিবা পাইলা অ পদুম পুখুৰী আকৌ কিবা পাইলা আৰে ইমান ধুনীয়া পুখুৰী আৰু ইমান ধুনীয়া পানী আৰু ইমান ধুনীয়া পদুম ফুল ফুলিছে হালিছে জালিছে বুমুৰাই গুণগুণা মালিছো ৰেজুমি Bye.
আৰে ইমান ধুনীয়া পুখুৰী আৰু ইমান ধুনীয়া পানী আৰু ইমান ধুনীয়া পদুম ফুল ৰহ মই এই পুখুৰীৰ পানী অকণমান খাই লওঁ ও পানী খাই মালিচুৰে ভাবে মনে মনায় ঠিক আছে মই ঠিক আছে এই ঠাইতে থাকি মই এই ঠাইতে থাকি মই নাই নাই ৰাতি মই থাকিম ক'ত কলৈ যাম সেই ঘৰলৈ উভতি যাম সেই মানুহৰ হাততে মই প্ৰাণ হেৰুৱাম নাই 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 মই আৰু কেতিয়াও ঘৰলৈ উভতি নাযাওঁ মই আৰু কেতিয়াও ঘৰলৈ উভতি নাযাওঁ দৰকাৰ হলে এই পুখুৰীৰ পাৰতেই নাখাই নলয় শুকাই খিনাই মৰি যাম মই কেতিয়াও ঘৰলৈ উভতি নাযাওঁ ও পাৰত বহিল মালিচুৰ ও পাৰত বহিল মালিচুৰ নাই নাই ও হঠাতে দেখে মালি সিটো পাৰ আৰে এইটো দেখোন মন্দিৰ লতা পতাই আগুৰি ধৰিছে নাই নাই মন্দিৰ একো আছে দেখোন বোধহয় এই মন্দিৰটো বহু দিনৰ পুৰণা কালৰ মন্দিৰ লতা পতাই আগুৰি ধৰিছে বোধহয় এই মন্দিৰটো চোৱা চিতা মানুহ কোনোৱেই নাই ৰহ মই এটা কাম কৰোঁ ৰহ এই মন্দিৰটো মই অকণমান পৰিষ্কাৰ কৰি দিওঁ ৰহ পৰিষ্কাৰ কৰি দিওঁ ঠিক আছে লতা পতা কাটি ছিঙি ঠিক আছে ৰহ হাৰি মচি এই গৃহ কি হাৰি পৰিষ্কাৰ হ'ল গৃহ পৰিষ্কাৰ হ'ল মালিচুৰৰ মন সলনি হ'ল মই ঠিক আছে নেযাওঁ আৰু ঘৰলৈ নেযাওঁ মোৰ ভকত হবলৈ মোৰ বৰ মন গ'ল ঠিক আছে এই পুখুৰীত গা ধুই এই পুখুৰীৰ পানীৰে এই মন্দিৰ সাৰি মচি এই মন্দিৰত মই অকণমান হৰিৰ নাম ল'ম আৰু এই বনৰ আলু কচু পুৰি খাই এই মন্দিৰতেই মই মোৰ জীৱন কটাম এহি বুলি মালিচুৰে থাকে সেই ঠাই তই অনন্তৰে শুনত যেন কথা হয় দৈবক্ৰমে একদিনা মিলে যি ঘটন অমন্দিৰ মচি নামলৈ মালিচুৰ আছিলা
মালিচুৰে মন্দিৰৰ ভিতৰত হৰি নাম লৈ আছিল আৰু তেতিয়া কি হৈছিল ঠিক সেই সময়ত অহেন কালে নাৰীয়ে কানি কাপোৰ নাই ও তাই ও পাগলি যে তাই আউল বাউল চুলি তার জখিনী যেন ওই আউল বাউল চুলি তাই রাইকী যেন মালির ফালে চাই ও তাই ওহারে মিশিকা হে বুকুত মে ধনী মারি কপিন পিন্ধি যায় যৌবনে তাই কিন্তু এৰি যোৱা মন্দিৰৰ সন্মুখত থিয় দিলে আৰু সেইফালে মন্দিৰৰ ভিতৰত মালি দস্যুই কি কৰিছে হৰি হৰি প্ৰভু তুমি মোক ৰক্ষা কৰা এনেকৈ ভিতৰত আছে মালি হৰি নাম ভিতৰত আছে মালি হৰি নাম কৃষ্ণ 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 মন্দিৰ সেৱা কৰি কি ওলাই আহিলা হঠাৎ এই নাৰীজনীক হঠাতে নাৰীজনীক ভিতৰত নাহিবি এইটো মন্দিৰ কি পেল পেলকে চাইছা ময়ো বেলেগ বস্তু মালি দস্যু মোৰ নাম সকলোৱে জানে ভয় কৰা বুলি ভাবিছে নেকি ময়ো বেলেগ বস্তু এইখন বনত মই থাকো অকলশৰে আৰু কোন দস্যু হলেও কিন্তু মই বেলেগ দস্যু এইটো মন্দিৰ মই সদায় পূজা কৰো আজি কিছু দিনৰ পৰা এই মন্দিৰৰ ভকত হৈ ৰলো
বাপৰে বাপ চক খাই উঠিলো হে ইমান দিন মনৰ মাজত আছো একো বস্তুৱেই দেখা নাই আজি আকৌ এই বস্তুটো কৰিব আহিল সোমাই দেখা দূৰত থা ঐ কি বুলি ভাবিছা ভয় কৰা বুলি ভাবিছে নেকি মই বেলেগ বস্তু তোক দেখি মোৰ কিন্তু ভয় লাগি গ'ল চাই থাকি লাভ নাই পৰিচয় দি বাৰু যি হল হল তেতিয়া সেই নাৰীজনীয়ে কৈছিল শুনক মোৰ পৰিচয় শুনক আপুনি কোনো ভয় নকৰিব কোনো চিন্তা নকৰিব মোৰ পৰিচয় শুনক বিন্ধা দেশত ঘৰ মোৰ নাম কুকিলিনী বিন্ধা দেশত ঘৰ মোৰ নাম কুকিলিনী বেধৰ গৃহিণী হৈ আজি মই হলো নাতিনী বেধৰ গৃহিণী হৈ আজি মই হলো নাতিনী আৰু শুনক কিয় কান্দে কুকিলিনী শুনা মোৰ কাহিনী শুনাচোন শুনা কোৱা মি নিষ্কৰ্মৰ দোষে নিজে শুনাচোন শুনা কোৱা মি অৰণ্যলৈ যায় স্বামী মৃগশিকা যেতিয়া মোৰ স্বামী অৰণ্যত মৃগশিকাৰত গৈছিল যেতিয়া মোৰ স্বামী অৰণ্যত মৃগশিকাৰত গৈছিল তেতিয়া মই কি কৰিছিলো জানে বেশ্যাবৃত্তি কৰো মই বেশ্যাবৃত্তি কৰো মই এই কথা লাহে লাহে স্বামীৰ কাণত যেতিয়া মোৰ কথা সকলো স্বামীয়ে শুনিছিল যেতিয়া মোৰ কথা স্বামীয়ে সকলো শুনিছিল তেতিয়া স্বামীয়ে মোক কি কৰিছিল জানে মহাক্ৰোধ কৰি স্বামী মোক শাস্তি দিয়ে মহাক্ৰোধ কৰি স্বামী মোক শাস্তি দিয়ে মহাশাস্তি পাই মোৰ ধৈৰ্য হেৰাই যাই একদিন আজি কৰিলো একদিন আজি কৰিলো
নিশা কালে স্বামী মোৰ ঐ আছিল নিদ্ৰা যেতিয়া মোৰ স্বামী শুই আছিল তেতিয়া মোৰ স্বামীক মই কি কৰিছিলো জানে একে ঘাপে কাটো মই একে ঘাপে কাটো স্বামীক সেই ৰাতিতে পলাই মই আহিলো নাযায় নহলে মৰিলো হয় নহলে মৰিলো হয় বাপৰে বাপ এইও বেলেগ বস্তু অ কথা শুনি মালি দছু হাঁহিবে লাগিলা হেৰা অ কুকিলিক চাই পাছে কহিবে লাগিলা তাৰ মানে মই ডালে ডালে এই পাতে পাতে ঠিক আছে মালিচৰে মনে মনে ভাবে মানে বনৰ মাজত অকলশৰে মোৰো ভাল নালাগে ভালে হ'ব দেখোন মোহৰ লগ এটা পালে কাৰণ তাইও হাৰিত খাইটি ময়ো গৰু চোৰ তাইও হাৰিত খাইটি ময়ো গৰু চোৰ গতিকে আমাৰ দুইৰো জোৰাৰো জোৰ একদম জোৰাৰো জোৰ একদম কথাটো মইহে ভাবি আছো তাই বা আকৌ কি ভাবি আছে কাৰণ তাই ঘৰত এটাৰে কামটো কৰি থৈ আছে যদি ঘৰত কৰা কামটো বনৰ মাজত অকলে পায় মোকো কামটো কৰি পেলাও বাপৰে বাপ একদম চিধে খতম হৈ যাব লাগিব যা চালা যে হয় হ'ব এই বনৰ মাজত বাঘে মাৰিলেও মাৰা চালা এই মাৰিলেও মাৰা হেৰা কি চাই আছা ঐ এই ঘৰতে থাকিবি নে কৰবালৈ যাবি অ কানি কাপোৰ মোৰো নাই কেৱল ঘৰটোহে পাবি আৰু শুন পূব দিশে মণিকূট সদায় ঈশ্বৰ সেৱা কৰো আৰু এই পশ্চিম দিশত গছৰ পাতৰ শয্যাখন পাৰো এতিয়া তুমি কোৱা মোৰ লগত ইয়াত এই মন্দিৰত থাকিবা নে তুমি আন কৰবালৈ যাবা কোৱা কুকিলিনী বোলে মই আছো তিনি হয় ভাৰ্যা ৰূপে ৰাখা তুমি মোক হৰি ভক্তি কৰো মই থাকো ভকতনি হৈ কুচুক মোৰ মনৰ দুখ হৰি মন্দিৰ কৰি আমাৰ
আৰু কি কৰিলা মালি পিন্ধা বস্ত্ৰখন সেই বস্ত্ৰ পিন্ধে স্বামীষ্টি ৰূপে দুয়ো এতিয়া চাওক সেই বনৰ মাজত মালিদস্যু আৰু কুকিলিনীয়ে স্বামী স্ত্ৰী ৰূপে থাকি কি কৰিছিল মালিদস্যুই সদায় চিকাৰ কৰি কুকিলিনীক মাংসৰ যোগান ধৰে মালিদস্যুই চিকাৰ কৰি কুকিলিনীক সদায় মাংসৰ যোগান ধৰে আৰু সেই বনৰ মাজৰ পৰা কুকিলিনীয়ে কি কৰিছিল হোমলতা বিচাৰি নি কুকিলিনীয়ে সদায় মদৰ যোগাৰ কৰে হোমলতা বিচাৰি নি কুকিলিনীয়ে সদায় মদৰ যোগাৰ কৰে অদস্যু বেশ্যা মদ মাংস সমন্বিত হইলা মালি কুকিলিনী ক্ৰমে ক্ৰমে একদিনা দুয়োজন মনৰ আনন্দ নাচিবে লাগিলা দুয়ো নাচিবে লাগিলা দুয়ো গভীৰ অৰণ্যৰ মাজে নাচো হাহো আমি দুয়ো মনৰ আনন্দ তেহি নাচো হাহো আমি দুয়ো মনৰ আনন্দ তুমি আৰু মই আৰু কোনো নাই তুমি এটা কাম কৰিবা তুমি মোক মাজে মাজে বস্তুটো ঢালি দিবা মোৰ লগত তুমিও খাই থাকিবা কোনো চিন্তা নকৰিবা এই কুকি আহা মোৰ লগত আহি থকা চিন্তা নকৰিবা এই বনৰ মাজত কেৱল তুমি আৰু মই আৰু কোনো নাই How to get
দেখিছানে সৌটো দেখোন এটা মস্ত বাঘ নহয় ঐ বাঘ এই বনৰ মাজত বাঘ নাথি আৰু ক'ত মানুহ থাকোৱাই বাঘ হলেও হল মানুহ হলেও হল আহি থাক এই কুকিলি সৌটো দেখোন বাঘ নহয় হয়তো দেখোন এটা মস্ত ডাঙৰ গছৰ বুঢ়া ঐ তুমি মহাপাপ কাম কৰিছা তুমি নিজৰ স্বামীক হত্যা কৰি মোৰ ওচৰলৈ আহিছা তুমি মহাপাপ কাম কৰিছা কুকিলিনী তুমি মহাপাপ কাম কৰিছা তুমি পাপৰ পৰিত্ৰাণ পোৱা নাই কুকিলিনী তুমি পাপৰ পৰিত্ৰাণ পোৱা নাই আৰু ময়ো এই দুখন হাতেৰে বহুত মানুহ মাৰিছো বহুত বেয়া কাম কৰিছো ময়ো পাপৰ পৰিত্ৰাণ পোৱা নাই কুকিলিনী ময়ো পাপৰ পৰিত্ৰাণ পোৱা নাই এই দুখন হাতেৰে সদায় ভগৱানক পূজা কৰিছো সদায় ভগৱানক ভাবিছো কিন্তু ভগৱানক আমি সন্তুষ্ট কৰিব পৰা নাই আমাৰ ভক্তিত ভগৱান সন্তুষ্ট হোৱা নাই আৰু ভগৱানক পূজা কৰিবলৈ এই বনৰ মাজত আমি একো বস্তুৱেই বিচাৰি পোৱা নাই কেনেকৈ আমাৰ ভক্তিত ভগৱান সন্তুষ্ট হ'ব কেনেকৈ আমাৰ ভক্তিত ভগৱান সন্তুষ্ট হ'ব সেয়েহে মই আজি ভাবিছো কুকিলিনী আজি আমি ভগৱানক অকণমান বেলেগ ধৰণে পূজা কৰিম কেনেকৈ তুমি মাত্ৰ লাজ নকৰিবা মই তোমাক কৈছো শুনা কুকিলিনী ভগৱানক পূজা কৰিবলৈ কোনো ভয় কৰিব নালাগে ভগৱানক পূজা কৰিবলৈ কোনো লাজ কৰিবও নালাগে সেয়েহে তুমি লাজ নকৰিবা ভগৱানৰ নামত তুমি পিন্ধি থকা বস্ত্ৰখন মোক খুলি দিয়া কুকিলিনী লাজ নকৰিবা দিয়া খুলি দিয়া ৰবা তোমাৰ বস্ত্ৰখন মই কি কৰিছো চোৱা তোমাৰ বস্ত্ৰখন মই ইয়াত এনেকৈ বান্ধি দিলো আৰু এই বস্ত্ৰখন তুমি হাতত লোৱা তোমাৰ দৰে ময়ো মোৰ বস্ত্ৰখন খুলি ময়ো ইয়াত এনেকৈ বান্ধি ললো এই বস্ত্ৰখন এনেকৈ মই হাতত তুলি ললো এইখন হাতত লৈ ভগৱানৰ ওচৰত এনেকৈ নাচি ভগৱানক সন্তুষ্ট কৰা যেন আমাৰ নাচোন দেখা পাই ভগৱান সন্তুষ্ট হয় যেন ভগৱানে এবাৰ আমাক চকু মেলি চাই ও পিন্ধা বস্ত্ৰ খুলি দুয়ো হাত তুলি
হাঁহি হাঁহি নাচা নাচা কোকিলিনী নাচা নাচা কোকিলিনী প্রাণ ঢালি নাচা নাচা কোকিলিনী নাচা নাচা ও হাতে হাতে বস্ত্র লয় ও হাতে হাতে বস্ত্র লয় ও নাচি নাচি দুয়োজনে ও মন্দিৰত হে প্ৰভু নাৰায়ণ হে প্ৰভু নাৰায়ণ তুমি আমাক ৰক্ষা কৰা প্ৰভু তুমি আমাক ৰক্ষা কৰা প্ৰভু তুমি আমাক ও হাতে হাতে বস্ত্ৰ লৈ জীৱ এতিয়া চাওক জীৱনৰ মাজত যিটো মন্দিৰত মালিদস্যু আৰু কোকিলিনীয়ে পূজা কৰিছিল সেই মন্দিৰটো আছিল আচলতে বিষ্ণুৰ মন্দিৰ লগে লগে বিষ্ণু সন্তুষ্ট হৈ আকাশবাণীৰে দুয়োজনক চাই কৈছিল শুনা মালি কোকিলিনী কোনো চিন্তা নকৰিবা যি বস্ত্ৰ উলংঘ হৈ ধৰ্মৰ নামত ব্যৱহাৰ কৰিলা যি বস্ত্ৰ উলংঘ হৈ ধৰ্মৰ নামত ব্যৱহাৰ কৰিলা সেই বস্ত্ৰ আজিৰ পৰা হ'ব ধৰ্মৰ ধ্বজা সেই বস্ত্ৰ আজিৰ পৰা হ'ব ধৰ্মৰ ধ্বজা এতিয়া চাওক মৃত্যুৰ আগ মুহূৰ্তত অজামিলেও নাৰায়ণ নাৰায়ণ বুলি কৈ বৈকুণ্ঠলৈ গৈছিল ঠিক তেনেদৰে সুৰামত্ত হলেও দস্যু হলেও বেশ্যা হলেও নিজৰ বস্ত্ৰ ধৰ্মৰ নামত ব্যৱহাৰ কৰি একান্ত মনে ভগৱানক স্তুতি কৰি সেই অজামিলৰ দৰেই মালি দস্যু আৰু কোকিলিনীয়েও বৈকুণ্ঠলৈ গৈছিল আৰু লগে লগে বিষ্ণুৰ দূতক বিষ্ণুই মালি দস্যু আৰু কোকিলিনীৰ ওচৰলৈ পঠাই দিছিল বিষ্ণুৰ দূতে মালি দস্যু আৰু কোকিলিনীক কৈছিল শুনা মালি কোকিলিনী অদয়াময় করুণার সাগর বিষ্ণুদূত পঠাই দিলা ভকতৰ জ্যোতিষ্ময় হবি দুয়ো অপিন্ধা বস্ত্ৰ উলংঘ হৈ অযুগে যুগে সেই বস্ত্ৰ বৈকুণ্ঠলৈ বলেবে গুৰুদেৱ আপুনি শুনি আছে নহয় গুৰুদেৱ আপুনি ভালদৰে বুজি পালে নহয়
আপুনি যে মোক প্ৰশ্ন কৰিছিল এই মন্দিৰৰ ওপৰত থকা বস্ত্ৰখন কি, আৰু গুৰুদেৱ আপুনি যে মোক প্ৰশ্ন কৰিছিল মন্দিৰৰ ওপৰলৈ বস্ত্ৰখন কেনেকৈ গ'ল, আৰু আপুনি যে মোক প্ৰশ্ন কৰিছিল মন্দিৰৰ ওপৰত থকা বস্ত্ৰখনৰ নাম কি। গুৰুদেৱ আপুনি ভালদৰে বুজি পালে নহয়। গুৰুদেৱ এয়া আছিল মোৰ সেয়া ধৰ্মধ্বজাৰ জন্মৰ কাহিনী, আৰু গুৰুদেৱ এয়া আছিল মোৰ সেই পূৰ্ব জন্মৰ কাহিনী। আপুনি বুজি পালে নহয়। ও এই কথা সুমতি বঢ়া দুটা দুখ যত ও হৰি